পোনপ্ৰথমে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক আন্তৰিক কৃতজ্ঞতা জনাম যে তেখেতসকলে নিজাববীয়াকৈ কেছটো লৈ অবৈধ কয়লা চিণ্ডিকেটৰ ভিতৰত যিধৰণে সাধাৰণ শ্ৰমিকৰ মৃত্যু হৈছে এতিয়াও বহুতৰ ডেড বডি নোলালে এই কথাটোত যিধৰণে তদাৰক কৰিছে কাৰণ CBI ED পুলিচৰ ওপৰত না জনসাধাৰণৰ ভৰসা আছে না আমাৰ ভৰসা আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব সংগোপনে এই গোটেই কথাটো গাপ দিবৰ কাৰণে তেওঁ চেষ্টা কৰি আছে সকলোৱে জানে যে ডিমা হাছাওৰ যিজন CEM তেওঁৰ পত্নী আৰু আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনে মিলি কি ধৰণে তাত অবৈধ ৰেট হল মাইনিং কৰি আছে কিন্তু সকলো মানুহে জানে কাগজ পৰ্যন্ত আপোনালোকৰ চেনেলবিলাকতে আমি দেখিছোঁ এই আমাৰ আসাম AMDC আসাম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ লগত দেৱলাল গাৰ্লুছা ডাঙৰীয়াৰ পত্নীৰ এই চোৰাং কয়লা খনি চলোৱাত কিমান ধৰণে জড়িত এই কথাবিলাক চবেই জানে মুখ্যমন্ত্ৰীয়ে পৰহি কৈছে যে তুলিৰাম ৰঙাঙক বিদেশ ভ্ৰমণত লৈ যোৱাৰ কাৰণে কংগ্ৰেছে বেয়া পাইছে আমি আচৰিত হৈছোঁ যে এখন কাউন্সিলৰ কাৰ্বি আংলঙৰ তুলিৰাম ৰঙাঙ ডাঙৰীয়াক আপুনি লগত লৈ গ'ল দেৱলাল গাৰ্লুছা ডাঙৰীয়াক লগত নিবলৈ আপুনি কিয় ভয় কৰে এইটো আপুনি কওক যে দেৱলাল গাৰ্লুছাক যদি লগত লৈ বিদেশ যাওঁ দেৱলাল গাৰ্লুছা ট্ৰাইবেল নহয় নেকি ট্ৰাইবেল হয় কিন্তু কয়লা চিণ্ডিকেটত জড়িত ঘৈণীয়েকৰ নামত AMDC ৰিচিভ ওলাইছে গতিকে আপুনি লগত নিবলৈ ভয় খাব আৰু ন্যায়ালয়ৰ ওপৰত আমি ধন্যবাদ দিছোঁ তেওঁলোকৰ সিদ্ধান্তক কিন্তু এই কথাটো আমি এনেকৈ মানি নলওঁ আমি যিটো সত্যৰ সন্ধানত কয়লাৰ চোৰাং বেপাৰৰ আচল চৰ্দাৰ কোন ৰাইজৰ মাজলৈ আমি লৈ গৈ আছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ